বিলাসীপাৰা বাঙালীপাৰাত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ আজি সাধাৰণ সভা অনুষ্ঠিত। সাধাৰণ সভাখনত কেন্দ্ৰীয় কমিটিৰ নেতৃত্বত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নতুনকৈ বিলাসীপাৰা জিলা সমিতি আহ্বায়ক কমিটি গঠন। উল্লেখ্য যে সভাখনত আবুল হুছেইনক সভাপতি পদৰ দায়িত্বভাৰ অৰ্পণ আৰু আব্দুল বাৰেক ফকিৰক ধুবুৰী জিলা দায়িত্বভাৰ অৰ্পণ কেন্দ্ৰীয় সমিতিৰ। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। সংখ্যালঘু সংগ্ৰাম পৰিষদ 2012 চনতে গঠিত হোৱাৰ পিছৰ পৰাই আমি অসমৰ সংখ্যালঘু জনগোষ্ঠীৰ হৈ বিভিন্ন ধৰণৰ কাম কাজ আমি কৰি আহিছোঁ। আৰু বিগত দিনত আমাৰ বিলাসীপাৰা জিলা কমিটি, আমাৰ ধুবুৰী জিলা কমিটি আমাৰ আছিলে, কিন্তু সেই জিলা কমিটি দীৰ্ঘদিন হোৱাৰ কাৰণে আমি পুনৰাই সেই জিলা কমিটিখন আজি নতুনকৈ গঠন কৰি আকৌ 3 মাহৰ ভিতৰত অধিৱেশনৰ জৰিয়তে পূৰ্ণাংগ সমিতি গঠন কৰাৰ কাৰণে আজি আমি দায়িত্ব আৰু কৰ্তৃত্ব অৰ্পণ কৰিছোঁ। আবুল হুছেইন মণ্ডলক সভাপতি হিচাপে দায়িত্ব দিয়া হৈছে আৰু আমাৰ বিশেষকৈ মানে জিলা সমিতিৰ গুৰু দায়িত্ব পালন কৰিব আমাৰ পূৰ্বৰ সভাপতি বাৰেক ফকীৰ ডাঙৰীয়া, তেখেতক আমি ইনচাৰ্জ হিচাপে ইয়াত নিয়োগ কৰিছোঁ। তেখেতে গোটেই কাম কাজবিলাক তেখেতে তত্বাৱধানত হ'ব বুলি আমি তেখেতক দায়িত্ব অৰ্পণ কৰিছোঁ কৰি তেওঁলোকক বিদেশী বুলি ঘোষণা কৰিছে। ই অতকৈ চৰম দুৰ্ভাগ্যজনক কথা আৰু অতিকৈ পৰিতাপৰ বিষয়। যিসকল মানুহক ইতিমধ্যে বিদেশী ঘোষণা কৰা হৈছে, আপোনালোকক মই চেলেঞ্জ কৰি ক'ব বিচাৰিছোঁ যে তেওঁলোকক মানে কি তথ্যৰ ভিত্তিত তেওঁলোকক বিদেশী ঘোষণা কৰা হ'ল, সেই তথ্য ৰাজহুৱা কৰিব লাগে ন্যায়ালয়ে। আৰু তেওঁলোকক ছাৰ্ভে কৰা হৈছিল নেকি, তেওঁলোকৰ তথ্য পাতিবিলাক ঘৰে ঘৰে গৈ পৰীক্ষা কৰা হৈছিল নেকি, আৰু তেওঁলোকক যি ন'টিছ দিবলগীয়া আছিলে সেই ন'টিছখিনি নিয়মভাৱে তেওঁলোকক দিয়া হৈছিল নেকি, এই কথাখিনিত যথেষ্টখিনি আশা আছে। আমি পূৰ্বৰ দিনতো আমি দেখা পাইছোঁ যে একপক্ষীয়ভাৱে বহু মানুহক কোনো ধৰণৰ তথ্য পাতি সংগ্ৰহ নকৰাকৈ এই বিদেশী ন্যায়াধীকৰণে তেওঁলোকক বিদেশী ঘোষণা কৰিছে। আৰু আমাৰ বৰ্ডাৰ যিটো কাম আছিলে, বৰ্ডাৰ বিভাগৰ যিটো দায়িত্ব আৰু কৰ্তব্য, সেইখিনি কিন্তু বৰ্ডাৰ বিভাগৰ যিবিলাক কৰ্মচাৰী আছে, পুলিচ বিষয়া আছে, তেওঁলোকে কিন্তু সম্পূৰ্ণৰূপে পালন কৰা নাই। আমি যোৰহাটৰ ক্ষেত্ৰতো দেখা পাইছোঁ, শিৱসাগৰৰ ক্ষেত্ৰতো দেখা পাইছোঁ, বা দৰং জিলাতো আমি দেখা পাইছোঁ যে কোনোদিনেই বৰ্ডাৰ পুলিচে তেওঁলোকৰ কোনো তথ্য পাতি সংগ্ৰহ নকৰাকৈ তেওঁলোকক মানে ভোটাৰ সজাই তেওঁলোকক ডিটেনশ্যন কেম্পলৈ পঠিয়াইছে। গতিকে বিদেশী ন্যায়াধীকৰণে যিবিলাক মানুহক, যি 28গৰাকী মানুহক তেওঁলোকক দোষী সাব্যস্ত কৰি তেওঁলোকক মানে বিদেশী বুলি ঘোষণা কৰিলে, সেইসকল মানুহ আমি চেলেঞ্জ কৰি কৈছোঁ হাইকোৰ্টত যোৱাৰ লগে লগেই সেইসকল মানুহক কিন্তু স্বদেশী বুলি ঘোষণা কৰিব। পূৰ্বৰ বহু মানুহক মানে জিলা বিদেশী ন্যায়াধীকৰণে মানে বিদেশী বুলি ঘোষণা কৰাৰ পিছত সেইসকল মানুহক যেতিয়া হাইকোৰ্টত চেলেঞ্জ কৰা হয় বা সুপ্ৰিম কোৰ্টত চেলেঞ্জ কৰা হয়, তাত কিন্তু 99% মানুহক কিন্তু মানে স্বদেশী বুলি ঘোষণা কৰা হয়। গতিকে ই সম্পূৰ্ণৰূপে এটা ষড়যন্ত্ৰমূলকভাৱে এই মানুহসকলক বিদেশী সজাই তেওঁলোকক ডিটেনশ্যন কেম্পলৈ পঠিয়াইছে। গতিকে ইয়াৰ আমাৰ তীব্ৰ বিৰোধিতা আছে। ন্যায়সংগতভাৱে যদি কোনোবা বিদেশী আছে, তথ্য পাতিৰ আধাৰত যদি কাৰোবাক বিদেশী প্ৰমাণ কৰি যদি বিদেশলৈ তেওঁলোকক ডিটেনশ্যন কেম্পলৈ পঠিয়ায় বা তেওঁলোকক বৰ্ডাৰ ক্ৰছ কৰাই পঠিয়ায়, তাত আমাৰ ক'বলগীয়া নাই। আমি সদায় বিচাৰোঁ যে বিদেশীমুক্ত এখন অসম হ'ব লাগে। আমি অসমৰ নাগৰিক, আমি ভাৰতীয় নাগৰিক, আমি অসমৰ জনসাধাৰণ। গতিকে অসমৰ উন্নয়ন, অসমৰ স্বাৰ্থৰ কথা আমিও চিন্তা কৰোঁ, আমিও ভাবোঁ। আমি কোনো কাৰণতেই বিদেশীক আমি আশ্ৰয় দিব নিবিচাৰোঁ। বিদেশী অসমত থাকিব, এই কথাটো আমি কোনো কাৰণতে সহ্য নকৰোঁ। অসীমা হোটেল ৰেষ্টুৰেণ্ট, তাতে আমাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কমিটি গঠনতে আমি আজি নতুন সভাপতি হিচাপে বাছনি হৈছোঁ। আৰু আমি সভাপতি বাছনি হোৱাৰ কাৰণে ইমান মানে খুচি হোৱা নাই বা ইমান আনন্দ হোৱা নাই। আমি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ, সেইটো হ'ল আমাৰ মূল উদ্দেশ্য। ৰাইজক কি কেনেদৰে সহায় কৰিব? হয়, আমি ৰাইজৰ যিকোনো ঘটনাস্থলীত যাতে বিভিন্ন দল সংগঠন আছে, তাৰ আগত গৈ যাতে আমি উপস্থিত হৈ সেই ঘটনাৰ আমি বুজ ল'ব পাৰোঁ। যিহেতু মেছেজ দিব বিচাৰিছোঁ যাতে আমি কাম কৰি আগবাঢ়ি যাম, আমাৰ এইটোৱে মূল উদ্দেশ্য। যে আজি ধুবুৰী জিলা সমিতি গঠনাৰ্থে আমি বিলাসীপাৰা বাঙালীপাৰাত এখন সভা অনুষ্ঠিত কৰিছোঁ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা। আৰু সেই সভাখনত আমি সকলো ৰাইজৰ মতামত সাপেক্ষে শ্ৰেষ্ঠ এটা সিদ্ধান্ত লৈছোঁ যে আমি এই জিলা সমিতিখন গঠন কৰিবলৈ যাতে অনাগত দিনত 3 মাহত যাতে আমি সমাপ্তি কৰিব পাৰোঁ, সেইকাৰণে এখন আহ্বায়ক সমিতি গঠন কৰা হৈছে। আৰু সেই আহ্বায়ক সমিতিৰ আমাৰ আবুল হুছেইন মণ্ডলক সভাপতি হিচাপে দায়িত্ব দিয়া হৈছে। আৰু সেই জিলা সমিতিৰ আহ্বায়ক সমিতিখনৰ মোক তত্ত্বাৱধায়ক হিচাপে দায়িত্ব দিছে। গতিকে কেন্দ্ৰীয় সমিতিক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।